আমি এনে ডেট এটা ঠিক কৰিছোঁ 8 অক্টোবৰ তাৰিখে আমি নতুন কৰি আৰু 40,697 গৰাকী ল'ৰা ছোৱালীৰ হাতত নিয়োগ পত্ৰ তুলি দিম। ইয়াৰ ফলত আমাৰ চৰকাৰৰ দিনত চাকৰি পোৱা ল'ৰা ছোৱালীৰ সংখ্যা 1,60,000ৰ সংখ্যা অতিক্ৰম কৰিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক ভিউচন জব চেনেললৈ স্বাগতম জনাইছোঁ। আমি এটা ইম্পৰ্টেণ্ট টপিকক লৈ আমি ডিছকাছ কৰিম অলপ। শেহতীয়াকৈ আমাৰ নিযুক্তিসমূহ কেতিয়া দিয়া হ'ব, আমাৰ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টেই হওক বা শিক্ষক নিযুক্তিয়ে হওক বা অসম পুলিচৰ বিভিন্ন বিভাগত নিযুক্তিয়ে হওক, আমি ইতিমধ্যে জানি আহিছিলোঁ মে' মাহৰ 10 তাৰিখে এই গোটেইকেইটা নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। কিন্তু আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সাংবাদিকৰ আগত জানিবলৈ দিয়ে যে অহা অক্টোবৰৰ 8 তাৰিখে এই গোটেইকেইটা পদত প্ৰায় 40,697 গৰাকী নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। আৰু আমাৰ অসম চৰকাৰৰ পৰা ডিপাৰ্টমেণ্ট ৱাইজ কোনটো ডিপাৰ্টমেণ্টত কিমান পদৰ সংখ্যা আছে আৰু কিমান লোকক নিযুক্তি দিয়া হ'ব, এইখিনি আজি ৰিলিজ কৰিছে। ইয়াতে আপোনালোকে স্ক্ৰীনত চাবলৈ পাব ৩য় বৰ্গৰ পদৰ বাবে গঠিত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগ, ইয়াতে 7,650টা আছে। ৪ৰ্থ বৰ্গৰ পদৰ বাবে গঠিত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগ, ইয়াতে 5,000টা পদ আছে। অসম লোকসেৱা আয়োগত আছে 1,208টা পদ। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত আছে 10,050টা আৰু ইয়াতে সকলোতকৈ বেছি আছে প্ৰাথমিক অৰ্থাৎ আপাৰ প্ৰাইমাৰী আৰু লোৱাৰ প্ৰাইমাৰী শিক্ষকৰ কাৰণে 10,050টা পোষ্ট আছে ইয়াতে। মাধ্যমিক শিক্ষা সঞ্চালকালয়ত আছে 9,717টা। অসম অভিযন্তা সেৱা নিযুক্তি পৰিষদত আছে 343টা। চিকিৎসা বিজ্ঞান আৰু স্বাস্থ্য নিযুক্তি পৰিষদত আছে 490টা আৰু ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদত আছে প্ৰায় 6,200টা। ঠিক আছে, গতিকে আমি ইমান দিনে গম পাই আহিছিলোঁ যে এই গোটেইকেইটা নিযুক্তি মে' মাহত প্ৰদান কৰা হ'ব, কিন্তু আজি আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অক্টোবৰৰ 8 তাৰিখে নিযুক্তি দিয়া হ'ব। এতিয়া কথাটো হ'ল যে এই যে 5,550টা শিক্ষকৰ এডভাৰটাইজমেণ্ট যোৱা 2023 চনৰ ডিচেম্বৰ মাহত পাব্লিছ কৰিছিলে। আজি এবছৰ হৈ গৈ 13, 14, 15 মাহ হৈ গ'ল, কিন্তু আজিলৈকে ইয়াৰ নিযুক্তি দিব পৰা নাই বা আজিলৈকে ইয়াৰ মেৰিট লিষ্ট পাব্লিছ কৰা হোৱা নাই। তো এই 5,550টাও নিযুক্তি কি অহা অক্টোবৰত দিয়া হ'ব নেকি, এয়া হৈছে আজি ডাঙৰ কুৱেশ্যন। যি কি নহওক, আমি আশা ৰাখিছোঁ যাতে এই LP UPৰ 5,550টাৰ নিযুক্তি পত্ৰ অতি সোনকালে দিয়া হয়, কিয়নো এয়া অতি পুৰণি এটা বিজ্ঞাপন। ডিচেম্বৰ 2023 চনত ওলোৱা বিজ্ঞাপন আছিলে আৰু ইয়াৰ প্ৰায় 50% কাম কমপ্লিট হৈছে। অকল জেনেৰেল কেণ্ডিডেটৰ ভেৰিফিকেশ্যন লগতে মেৰিট লিষ্ট ওলোৱাৰ কামখিনিহে বাকী আছে। এয়া DWয়ে ইচ্ছা কৰিলে এমাহ বা 2 মাহৰ ভিতৰতে কমপ্লিট কৰিব পাৰে আৰু কমপ্লিট কৰি নিযুক্তি পত্ৰ দিব পাৰে। আমি অক্টোবৰলৈকে যাবলগীয়া যাতে নহয়, এইখিনি আমি আশা ৰাখি আমি ভিডিঅ'টো ইয়াতে সামৰিব বিচাৰিছোঁ। আপোনালোকে কমেণ্ট কৰিব আচলতে ইয়াতে কি হৈ আছে, নিযুক্তি ইমান অক্টোবৰলৈকে যাব নেকি, আপোনালোকে নিশ্চয়কৈ কমেণ্ট কৰিব। আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক এটা দিব আৰু নতুনকৈ যদি চাই আছে নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, ধন্যবাদ।